উপস্থিত শ্ৰদ্ধাৰ মোৰ আসন গ্ৰহণ কৰা সকলো ৰাইজলৈ মোৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। উপৰুৱা মোৰ যিসকল উপৰোক্ত ব্যক্তিসকলে বক্তাসকলে যিখিনি কথা কৈ গ'ল মই বৰ সুন্দৰকৈ শুনিলোঁ, অনুভৱ কৰিলোঁ, চিন্তা কৰিলোঁ, বহুত চিন্তা কৰিলোঁ কিবাকিবি বহি পেলাই। মোৰ অসমখনত প্ৰথম মই ক'ম, আজি যে মোক এই ভাইটিয়ে তুমি ইপিনে তাত বহি থাকিব নালাগে, মোৰ লগত খাৰা হৈ থাকা, তেতিয়া কেমেৰাত আমি একেলগে থাকিম, নহ'লে বেলেগ হৈ থাকিম নহয়। আমি মেমৰি থাকিব লাগিব, সাংঘাতিক কিবাকিনি থাকিব লাগিব। এওঁ মোক ইয়ালৈ অনাৰ এটাই কাৰণ মই জানো, এইটো আমাৰ অসমৰ সম্প্ৰীতিৰ এটা মিলনৰ চেষ্টা আৰু প্ৰভাৱ। মোক মাত্ৰ এটা কাৰণে আনিছে, মই ডাঙৰ মানুহ নহওঁ, মই বিনবৰাগী মানুহ, মই আজাদী মানুহ। জুবিনে ক'বৰ নিচিনা মোৰ ধৰ্ম নাই মানে, কিন্তু মোৰ ধৰ্ম আছে, সেইটো হ'ল মানৱতাৰ যিটো ধৰ্ম, মানৱতাৰ ধৰ্ম আছে মোৰ। গতিকে এওঁ মোক আনি পেলাই, মই ইয়াৰ যোগ্য নহয়, ভাৰতবৰ্ষৰ পতাকা ধেমালি নহয়। এখন পতাকা খাৰা হ'বলৈ হ'লে বহুত ব্লাডশ্বেড হয়, বহুত ৰক্তাক্ত হোৱাৰ পিছত এখন পতাকা উঠে, বহুত হাজাৰ মানুহৰ বলিদানৰ হেৰিত এখন পতাকা উঠে দেশৰ। এই পতাকা মোৰ দ্বাৰা এওঁক উত্তোলন কৰাৰ কথা এটাই আছে যে দেশখন ৰাখিবলৈ হ'লে মিলি জুলি কিবা এটা কৰিবৰে হ'ল। আমাক সময়ে শিকালে, সময়ে বুজালে। গতিকে আমাক সময়ে শিকালে, সময়ে বুজাইছে, আমি আটাই মিলিজুলি থাকিলেহে এই ভাৰতবৰ্ষত থকা সকলো জাতি, সকলো জনগোষ্ঠী, সকলো সম্প্ৰদায় একগোট হৈ থাকিলেহে এই ভাৰতবৰ্ষ জীয়াই থাকিব পাৰিব, নহ'লে নহ'ব। এটা চাইডে বেলি এটা চাইডে নোলায়, বেলি এটা চাইডে ওলায় আৰু বেলি এটা চাইডে মাৰ যায়। মাৰ নোযোৱা জেগা ক'ৰবাত আছে নেকি পৃথিৱীত? সূৰ্যটো অস্ত যোৱা ক'ৰবাত পৃথিৱীত ঠাই আছে নেকি? গতিকে আমাৰ যিটো মিলন, যিটো আমাৰ সমন্বয়ৰ ভেটি, এইটো কেতিয়াও মই সকলোকে মোৰ অনুৰোধ, আহ্বান, কাৰণ মোৰ কণ্ঠত, মোৰ কলমত সেই কথাবিলাকে ধৰা পৰিছে। কেনেকে? শত জনমৰ পুণ্য ফলত জন্ম ললো এই অসমত, আইতো কিদৰে পাহৰো, য'ত আছে শংকৰ মাধৱৰ বৰদোৱা বৰপেটা ধাম, য'ত আছে আজান পীৰৰ সম্প্ৰীতিৰ জিকিৰ তান। গতিকে মোৰ কলমত ধৰা দিছে, কলম মোৰ হৃদয়ে, মোৰ আত্মাই, মোৰ পৰমাত্মাই কি কৈছে? য'ত আছে শংকৰ মাধৱৰ বৰদোৱা বৰপেটা ধাম, য'ত আছে আজান পীৰৰ সম্প্ৰীতিৰ জিকিৰ তান,
আৰু এই দেশ ৰাখিবলৈ হ'লে এই যে সেনাপতিবিলাক যে ওলাইছে এতিয়া নতুনকৈ নতুন প্ৰজন্ম, এওঁলোকেই কিন্তু ধৰি ৰাখিব পাৰিব। এওঁলোকে যদি অকণমান ভুল কৰে, কি কোৱা, ভুল হৈছে নেকি? মই বহুত কথা কৈ থাকোঁ, কিন্তু দেখা এজন সেনাপতিৰ বন্দী মানে যুদ্ধৰ পৰাজয় নহয়। এজন সেনাপতিৰ বন্দী মানেই মৃত্যু, মানেই যুদ্ধৰ পৰাজয় নহয়। সেনাপতিৰ ভাও লৈছা যেতিয়া সাৱধান হবা। কিয় হবা জানা? দেশখন এতিয়া সাংঘাতিক এটা অগ্নিগৰ্ভা হৈ আছে। আৰু এই অগ্নিগৰ্ভা কিহৰ কাৰণে হৈ আছে আপোনালোকে জানেনে? এচাম প্ৰত্যেক মানুহ জন্ম হয় পৃথিৱীত। আপোনালোকৰ আল্লাই দিয়ে, আমাৰ ভগৱানে দিয়ে। এই পৃথিৱীত বেয়া মানুহ কেইটামানৰ সৃষ্টি কৰিলে, যি মানুহকেইটাৰ কাৰণে নেকি আমি যেনেকৈ ৰাৱণৰ সৃষ্টি হৈছিল তাহানি। গতিকে বেয়া মানুহৰ কাৰণে আমি ভালে থকা মানুহখিনি সুখেৰে থাকিব পৰা নাই বোধহয়। আমি অশান্তি পাই আছোঁ। আমাৰ হৃদয়বিলাক কোমল হোৱা নাই, চাফা হোৱা নাই। প্ৰত্যেকৰ হৃদয়ত এটা কিবা এটা বীজাণু সোমাই গৈছে। সেই বীজাণুটো হ'ব নালাগে। সেই সেনাপতিবিলাকে কিন্তু আগত নাযায়, কিন্তু সেই সেনাপতি পিছত থাকে, মানুহক আগত উলিয়াই দিয়ে আৰু মৰে সেই মানুহ সোপা। এই সেনাপতিয়ে যি ক'ব সেয়ে হ'ব কিন্তু। গতিকে এই সেনাপতিসকল কিন্তু সাংঘাতিক সাৱধান নহ'লে নেতৃত্ব। মোক এজন মানুহে সুধিলে, মই টিভিত ইণ্টাৰভিউ এটা মোক কথা কওঁতে মোক কৈছে সূৰ্যদা আপুনি নতুন গীত, মই পুৰণা গীতখিনিয়ে হজম হোৱা নাই মানুহৰ, নতুনকৈ কি গীত গাম আৰু। কিন্তু এটা গীত লিখি থৈছোঁ, অসমীয়া মানুহৰ অভিভাৱক নোহোৱা হ'ল। অসমীয়া মানুহৰ অভিভাৱক নোহোৱা হ'ল। এতিয়া যেনিয়ে তেনিয়ে এতিয়া মানে ৰোট লোট ক'তোৱেই নাইকিয়া, মানে যেনিয়ে তেনিয়েই মানে যোনে তোনে যিয়ে ধনে যেনে তেনে। এইটো হ'ব নাপায়, এইটো হ'ব নাপায়। মই আজি এই অনুষ্ঠানত ইয়াক এওঁক ক'ম, আৰু আপোনালোকতো মোৰ শ্ৰদ্ধাৰ আপোনালোক। মই অলপ আগতে কৈ আহিছিলোঁ যে নেতৃত্বই একো নকৰে, কিন্তু আমাৰ মানুহৰ ভুল। আমাৰ মানুহৰ মাজত বহুতো জ্ঞানী মানুহ থাকে নহয়, সেই মানুহখিনি কি কৰে? এওঁ কিবা এটা ক'লেই মানি ল'ব নেকি? এটা কথা ক'লেই মানি ল'ব নেকি ৰাইজে? গতিকে ৰাইজ আপোনালোক সাৱধান থাকক, আপোনালোক সাৱধান থাকক। সমগ্ৰ অসমৰ জনগণক কৈছোঁ, আপোনালোকে কাৰো কোনো কথাত ভুল নাযাব। নিজৰ চিন্তাধাৰাই, নিজৰ আত্মাই যিটো ক'ব যে এইটো বস্তু এইটোহে হ'ব, ইয়াৰ অপজিটত কি হ'ব সেইটো আগে ভাবি ল'ব। কিন্তু জুই মেচৰ কাঠিটো জ্বলালে জুই ওলাব, মেচৰ কাঠিটো নজ্বলোৱালৈকে মেচৰ বাকচতে থাকে, সি শান্তিৰে থাকে। যেতিয়াই ওলোৱা হ'ল মেচৰ কাঠিটোও পুৰি গ'ল, জুইও লাগি গ'ল বাপেকে। গতিকে ৰাইজ আপোনালোক, মই এই অনুষ্ঠানটি খুব সুন্দৰকৈ পাতিছে। আৰু এই ভাইটি, মোৰ নামটো বেলেগ এটা থ'ব লাগে, মোৰ মুখত নাহে এওঁৰ নামটো, কিবা এটা থ'ব লাগে। মিন্নাতুল ইছলাম। ইমান জোৰকৈ নকৈ পেলাই ভাইটি বুলি ক'লে হ'ল। একদম জিভা পাক খাই যায়। গতিকে ঠিক ধুনীয়া নাম। গতিকে তুমি সাৱধান হ'বা। আৰু তুমি মোক মাতি পেলাই এটাই পৰিচয় দিছা, আজি মিডিয়া, টিভিৰ মিডিয়া নাই অহা কিন্তু ইয়ালৈ, সিহঁতবিলাক নাহে, জেগাই জেগাই যাব আজি, ইয়ালৈ নাই হয়নে? টিভি আহিছে জানো? নহয়, এইটো স্পষ্ট কথা। এইখন সভা, এইখন এখন ভাৰতৰ স্বাধীনতাৰ সভা। ইয়াতো মিডিয়া আহিব লাগিছিল, প্ৰতিদিন টাইম আহিব লাগিছিল, নিউজ লাইভ আহিব লাগিছিল। মই এইটো এটা অনুধাৱন কৰিছোঁ, কিন্তু এইটো এটা সৰু কথা, বিন্দু বিন্দু কথাৰেই কিন্তু বিন্দু বিন্দু হেৰি হয়, এসাগৰ হয়। গতিকে ইয়াত এটা মই উপলব্ধি কৰিছোঁ, ইয়াত সম্প্ৰীতিৰ এখন সভা বহিছে, অকল স্বাধীনতাৰ হেৰি হোৱা নাই, ইয়াৰ লগত কাৰণ এনে এজন মানুহক মাতি আনিছে
যিজন মানুহ নেকি মানুহ কি ক'ম আৰু গতিকে মই মানুহ হৈ কৈছোঁ যে আপোনালোক আটাই মিলেৰে থাকক হাজাৰ ধুমুহা হওক অসমৰ পৰম্পৰা আপোনালোকে কেতিয়াও নাভাঙিব নজ্বলাব কাৰণ আমি সকলো আমাৰ গুৰুজনাই সকলোৱে কৈ গৈছে এইখন অসম দেশ মিলাপ্ৰীতিৰ দেশ এইখন অসম দেশ অশান্তিৰ দেশ নহয় কিন্তু আজি এইখন কোনোবাই অশান্তি কৰিব বিচাৰিছে যদি আমি তাত বাধাটো দিব লাগিব শান্তিৰে যুদ্ধৰে নহয় যুদ্ধ হ'লে ক্ষতি হ'ব ক্ষতি এফালৰে নহয় সকলোৰে ক্ষতি হ'ব গতিকে যুদ্ধখন হ'ব নালাগে কাৰণ আমাৰ প্ৰজন্ম আহি আছে আমি প্ৰজন্মক কি আদৰ্শ দেখুৱাম গতিকে কি ক'ম আৰু ক'বলৈ প্ৰকাশ্যে ক'বলৈ গ'লে বহুত কিবা কিনি আছে মোৰ গীত আছে ভাৰত অতীতত আছিল এখন মহাভাৰত বৰ্তমানে ভাৰত এখন ভুৱা গণতন্ত্ৰ ভাৰত এতিয়া বৰ্তমানে এখন ভুৱা গণতন্ত্ৰ মোৰ গীত আছে এইবিলাক গীত চৰকাৰে সোমাই থ'লে উলিয়াব নিদিয়ে কিন্তু কথাটো সঁচাই কলাগুৰু বিষ্ণু ভাই কৈছে দিয়ে আজাদী দুঠাই সেইটোৱেই হৈ আছে কিন্তু এতিয়ালৈকে স্বাধীনতা আমি পোৱা নাই আমি স্বাধীনতা পোৱা নাই আমি স্বাধীনতা পোৱা নাই এইটো প্ৰত্যেকে উপলব্ধি কৰে গতিকে প্ৰকাশ নকৰে আমি প্ৰকাশ কৰোঁ এইকাৰণে কৰোঁ যে আমি কৈয়ে মৰিম আমি নকলে কোনে ক'ব গতিকে আপোনালোকক হাতযোৰ কৰি গৈছোঁ মই অকলশৰীয়া অনুভৱ কৰা নাই ইয়াত মই এটা কথাই ক'ম সংঘাত আহিব সংঘাত যাবগৈ কিন্তু আমি একেলগে মিলেৰে থকাটো উচিত হ'ব আৰু কাৰোবাৰ কথাত কাৰোবাৰ প্ৰৰোচনাত নিজৰ জ্ঞান বিবেকেৰে সৈতে আপোনালোকে চিন্তা কৰিব প্ৰত্যেক ব্যক্তিয়ে গতিকে মই আৰু কি ক'ম নহয় জানো মই ভাইটিক আৰু আপোনালোকক মই সকলোকে মই সেৱা জনাইছোঁ অভিনন্দন জনাইছোঁ আপোনালোকে ইমান কষ্ট কৰি পেলাই মোৰ দুখ লাগে আৰু এবাৰ আগৰ এনেকুৱাটো দুখ লাগে ইয়াত ৰ'দত এনেকৈ এটা বেলেগ ব্যৱস্থা কৰিবা বেলেগ ব্যৱস্থা কৰিব কাৰণ এইটো ৰাস্তাটো মানে আৰু ৰাইজে কষ্ট পাইছে এটা হল ল'লেও হ'ল হয় বা এনেকুৱা কিবা এটা ল'লেও হ'ল হয় কিন্তু এইটো ৰাস্তাত কষ্ট পায় গতিকে বেয়া নাপাব মই কথাখিনি নিজৰ বুলি কৈছোঁ কাৰণ আমি বয়সীয়াল মানুহখিনিয়ে যথেষ্ট ৰ'দৰ কষ্ট পাওঁ ৰাস্তাত ইমান ঠিক নহয় এনেকুৱা আমাৰ ফিল্ড আছে অসমত আমাৰ গুৱাহাটীত বহুত ফিল্ড আছে তেনেকুৱাত কৰিব লাগে আৰু মই মোৰ গা ভাল নহয় অলপ আগতে গাটো বেয়া হৈছিলে মোক নপঠায় ঘৰত মোৰ ছোৱালীয়ে লৈ আহিছে মোৰ ছোৱালী মানে কি আৰু মালিকৰ ছোৱালী মোক অকলে এৰি নিদিয়ে আগৰ সেই সূৰ্যত আছে ঘূৰি ফুৰিব নোৱাৰে গাড়ী চলাব নোৱাৰে গান গাব নোৱাৰে তথাপিও মিন্নাতুলৰ আৰু আপোনালোকৰ মৰম চেনেহখিনি বুটলিবৰ কাৰণে মোৰ মানুহজনীয়ে এলাউ কৰিলে মানে মোক অনুমতি দিলে যাওক আপুনি যাওক ভাল লাগিব আপোনাৰো আৰু মানুহখিনিও ভাল পাব আৰু দুআষাৰ সুন্দৰ কথা কৈ আহিব আপোনালোকক সেৱা জনালোঁ আৰু মঞ্চত বহি থকা সন্মানীয় ব্যক্তিসকলকো মই সেৱা জনাইছোঁ আৰু কি ক'ম এওঁক আপোনালোকক গতাই দিছোঁ এওঁ যদি কিবা ভুল কৰে এওঁক সাৱধান বাণী শুনাই দিব যে তুমি মই হিমন্ত বিশ্বকো কৈছোঁ কিন্তু সাৱধান কিন্তু বাছা সাৱধান এই সাৱধান শব্দটো ভীষণ সাৱধান কিন্তু আৰু সাৱধান কেতিয়া কোৱা যায় যেতিয়া নেকি আগত জুই আছে তুমি দেখা নাই মই দেখি আছোঁ গতিকে তোমাক কৈছোঁ সাৱধান গতিকে
বেয়া নাপাব কিবা ভুল ভ্ৰান্তি হ'লে। আৰু অসম আমি গৌৰৱ কৰোঁ। এইখন অসমৰ আমাৰ প্ৰথম পৰিচয় বা অসমীয়া। আমি সদায় কওঁ কোনো আমাক কোনোবাকে ৰহণ সানিবৰ কাৰণে, ৰাজনীতি কৰিবৰ কাৰণে, কোনোবাই সমাজখন বিনষ্ট কৰিবৰ কাৰণে তেওঁলোকে আমাক যথেষ্ট ৰং দিব চেষ্টা কৰে। আমি আপোনালোকৰ সন্মুখত কৈছোঁ, আমি সেই ৰঙক, সেই তেনেকুৱা বেয়া মনক আমি সদায় আমি কেৰেপ কৰা নাই, আমি ঘূৰি চোৱা নাই। আমি এটাই কথা বিশ্বাস কৰি সমন্বয় সম্প্ৰীতি অসমখন অনদী অনন্তকাললৈ শক্তিশালী হৈ থাকিব লাগিব। এইটো আমাৰ লক্ষ্য হ'ব লাগিব। যিহেতু এছাৰে কৈছে যে সেনাপতি কোনোবাৰে বেকা হ'ব নোৱাৰিব, সেনাপতিয়ে কিন্তু বহু মানুহৰ নেতৃত্ব প্ৰদান কৰে। যদি সেনাপতি যদি ভুল হয়, মানুহ কিন্তু পথভ্ৰষ্ট হৈ যাব, মানুহ বিপদত পৰিব। হয়, আমি ইতিমধ্যে ইয়াৰ সম্পূৰ্ণ এটা পৰিকল্পনা যুগুত কৰিছোঁ। আমাৰ হৈ যোৱাৰ পূৰ্বতে যি ভুল, এই ভুল আমি আৰু কৰিব চেষ্টা নকৰিম। আমি যথেষ্ট বৈজ্ঞানিকভাৱে এতিয়া আগবাঢ়িছোঁ। সমাজখন ঠিক কৰিব লাগিব। আমি সংগঠনে নহয়, আমি প্ৰত্যেকে এজন সমাজৰ ভাল মানুহ হ'ব লাগিব। তাৰ চিন্তা চৰ্চা কৰিছোঁ। তাৰ চিন্তা চৰ্চাৰে অসমখনৰ শৈক্ষিক উত্তৰণৰ কথা আমি চিন্তা কৰিছিলোঁ। আৰু শৈক্ষিক উত্তৰণৰ চিন্তা কৰি ইয়াৰ লগতে যিয়ে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলিছে, ইয়াৰ আগতেও ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, সেই সময়ৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰী অসম সন্তান আমি প্ৰত্যেকে যেন অসমৰ এটা ভাল সন্তান সৰ্বানন্দ সোণোৱাল, তেখেতে কৈছিলে অসমখন শৈক্ষিক উত্তৰণ লাগে। আৰু সেই সময়ত শিক্ষামন্ত্ৰী মাননীয় আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমখন শৈক্ষিক উত্তৰণ লাগে, অসমখন অৰ্থনৈতিক উত্তৰণ লাগে। নিশ্চয় অসমখন শৈক্ষিক উত্তৰণ কৰিব লাগিব, অসমখন অৰ্থনৈতিক উত্তৰণ কৰিব লাগিব। অসমখন যদি অৰ্থত শৈক্ষিক উত্তৰণ কৰোঁ, মুখে মুখে কৈ থাকিলে কিন্তু নহ'ব। মাননীয় মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী, আমি সেই সময়ত ক'ব বিচাৰিছোঁ অসমখন সঁচাকৈ শৈক্ষিক উত্তৰণ কৰে, যদি অৰ্থনৈতিক উত্তৰণ কৰে, অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকজন মানুহক বিশ্বাসত ল'ব লাগিব। অসমৰ একাংশ মানুহক বদনামী কৰি ৰাখিলে অসমখন কেতিয়াও শৈক্ষিক উত্তৰণ নহ'ব। গতিকে আমি চৰকাৰক কৈছোঁ যে ৰাজনীতি কৰিব, ৰাজনীতিৰ নামত সমাজখন বিভাজন নকৰিব। অসমখন অসম হৈ থাকিব দিয়ক, অসমখন শংকৰদেৱৰ অসম হৈ থাকিব দিয়ক, লাচিতৰ অসম হৈ থাকিব দিয়ক, ছৈয়দ কালাম চাহাব, ছৈয়দ মানিক শ্বাহৰ অসম হৈ থাকিব দিয়ক। গতিকে অসমৰ আপোনালোকৰ তেনেকুৱা কোনো কাৰণে কেতিয়াও নহ'ব। এইটো আমাৰ বিনম্ৰ ভোট। গতিকে চৰকাৰ যি কৰিছে নকৰিব, এটা দায়িত্বশীল ছাত্ৰ সংগঠন আছে, আমাৰ তাৰ কঠোৰ দায়িত্ব আছে যে অসমখন নিশ্চয় শৈক্ষিক